আমি দেখিছোঁ যে বহুত ক্ষেত্ৰত ইংৰাজী আৰু বড়ো ভাষা তেওঁলোকৰ চাইনবোৰ্ডবিলাকত বা বিভিন্ন অনুষ্ঠানবিলাকত লেখা যায় কিন্তু অসমীয়া ভাষাটো আমি প্ৰয়োগ কৰা তেনেকৈ দেখা নাই ইভিন বিজনী চহৰতো আমি বহু ব্যৱসায় প্ৰতিষ্ঠান চাইনবোৰ্ডত লিখিছোঁ যে তাত মানে বেংগলী ভাষাত লিখিছে হিন্দী ভাষাত লিখিছে অসমীয়া ভাষাত লিখিছে আৰু মানে কি বুলি কয় ইংৰাজী ভাষাত লিখিছে যে অসমীয়া ভাষাটো বহুত ক্ষেত্ৰত এলাগী কৰা যেন লাগিছে গতিকে সেই ক্ষেত্ৰত মই কৈছোঁ যে আজি এই ভাষাটোৰ ওপৰত বা অসমীয়া ভাষাক জীয়াই ৰখাৰ ক্ষেত্ৰত যিসকল সচেতন ব্যক্তি বিশেষকৈ অসম সাহিত্য পৰিষদৰ দৰে অনুষ্ঠানবিলাকে লাগি আছে গতিকে মই ভাবোঁ যে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিব লাগে নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ